নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবিদসকল ইনফৰ্ম হবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰবিদসকল আপোনালোকে জ্ঞাত যে মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়বিলাকত ডক্টৰ বাণীকান্ত কাকতি আঁচনিৰ অধীনত কম্পিউটাৰ শিক্ষকসকল আছে আৰু তেওঁলোকে যি দৰমহা লাভ কৰে আচলতে একেবাৰে কম পৰিমাণৰ দৰমহা লাভ কৰে আৰু ফিক্স পে হিচাপে তেওঁলোকক দৰমহা প্ৰদান কৰা হয় ইয়াৰ উপৰিও 2006 চনৰ আগত বিদ্যালয় প্ৰাদেশিকৰণৰ সম্পৰ্কত লগতে এই বাণীকান্ত কাকতি আঁচনিৰ অধীনত থকা কম্পিউটাৰ শিক্ষকসকলৰ কাৰণে আচলতে আমাৰ ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছু কথা কৈছিল আৰু তেখেতেনো কি কথা কৈছিল অকণমান শুনিবলৈ চেষ্টা কৰোৱা হওক ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ডক্টৰ বাণীকান্ত কাকতিৰ আঁচনিত কাম কৰা কম্পিউটাৰ শিক্ষকসকলৰ বাবে আৰু প্ৰাদেশিকৰণৰ বাবে অপেক্ষা কৰি থকা বিশেষকৈ 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে চৰকাৰী নিয়মৰ ভিতৰত ভাল খবৰ লৈ আহিবৰ বাবে এইবাৰৰ বাজেটত আমি চেষ্টা কৰিম এনেকৈ তেখেতে ডক্টৰ বাণীকান্ত কাকতি আঁচনিৰ অধীনত থকা কম্পিউটাৰ শিক্ষকসকলৰ লগতে 2006 চনৰ আগত প্ৰভিন্সিয়েলাইজ হোৱা বিদ্যালয়বিলাকৰ সংক্ৰান্তত তেওঁ বক্তব্য আগবঢ়াইছিল পুনৰবাৰ তেখেতে কিনো কৈছিল এবাৰ শুনিবলৈ চেষ্টা কৰোৱা হওক ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ডক্টৰ বাণীকান্ত কাকতিৰ আঁচনিত কাম কৰা কম্পিউটাৰ শিক্ষকসকলৰ বাবে আৰু প্ৰাদেশিকৰণৰ বাবে অপেক্ষা কৰি থকা বিশেষকৈ 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে চৰকাৰী নিয়মৰ ভিতৰত ভাল খবৰ লৈ আহিবৰ বাবে এইবাৰৰ বাজেটত আমি চেষ্টা কৰিম হয়তো আপোনালোকে শুনিলে আৰু নিশ্চয়কৈ তেওঁ যিখিনি কথা বক্তব্য হিচাপে ৰাখিলে সেই কথাখিনিয়ে অদূৰ ভৱিষ্যতে শিক্ষকসকলক উপকৃত কৰিব আৰু সেই উদ্দেশ্য আগত ৰাখিহে আচলতে ভিডিঅ'টি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব নমস্কাৰ সকলো ভালে থাকিব টেক কেয়াৰ